যোৱা 25 তাৰিখ আৰু 26 তাৰিখৰ ৰাতি বৰবৰা থানাৰ অন্তৰ্গত লাহন গাঁৱত চেংকাই নামৰ মানুহ এজনৰ খবৰ পাইছিলোঁ। আমি ঢুকুৱা বুলি খবৰ পাইছিলোঁ। আমি অতি শীঘ্ৰে আমাৰ বৰবৰা থানা অতি শীঘ্ৰে আমি স্পটত গৈ পাইছোঁ। তাতে আমি যোনটো আমি চেংকাই মাৰ্ডাৰ কেছ বুলি আমি ভাবি থৈছোঁ নামটো, তেওঁক আমি স্পটত গৈ পেলাই যিমান আমাৰ আপডেটেড ইনভেষ্টিগেশ্যন মেথড আছে সেই গোটেইখিনি আমি কৰি পেলাই আমি প্ৰথম দিনৰ পৰাই গোটেইখিনি আমি আগবঢ়াই লৈ গৈছিলোঁ ইনভেষ্টিগেশ্যনখিনি। বৰ্তমান আমি এই কেছত যিমান আমাৰ ইনভেষ্টিগেশ্যন টেকনিক ইউজ কৰিছিলোঁ সেইখিনিৰ বিনিময়ত আমি চেংকাইৰ মিছেছ, চেংকাইৰ ছোৱালী আৰু দুজন যুৱকক আমি আটক কৰিছোঁ। আমাৰ তদন্ত এইটো পৰ্যায়তে শেষ নহয়। আমাৰ সন্দেহৰ আঁৰত আৰু কেইজনমান মানুহ আছে। আমি তেওঁলোককো সোধ-পোছ কৰিম আৰু তেওঁলোককো আমি নিশ্চয় আটক কৰিম। আৰু কিবা যদি তদন্তৰ লিড থাকে আমি নিশ্চয় আপোনালোকক জনাম। ৱেপনটো যোনকেইজন যুৱকক আটক কৰিছোঁ তেওঁলোকৰ পৰা আমি ইনফৰ্মেশ্যন পাইছোঁ। আমি মাৰ্ডাৰ ৱেপনটো ৰিকভাৰীত এতিয়া তৎপৰ আছোঁ। আমি নিশ্চয় আটক কৰা যুৱকৰ ষ্টেটমেণ্টত আৰু তেওঁলোকৰ লিডত আমি মাৰ্ডাৰ ৱেপনটো অতি শীঘ্ৰে ৰিকভাৰ কৰাৰ, তেওঁলোকে এতিয়ালৈ আমাক ডাইৰেক্টলি কোৱা নাই। আমি সোধ-পোছ কৰি আছোঁ, কিন্তু আমি নিশ্চয় আমি ৱেপনটো অতি শীঘ্ৰে আমি ৰিকভাৰ কৰিব পাৰিম। তেওঁলোকৰ ফোনৰ যোগাযোগ পাইছিলোঁ আমি। একদম প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ বেচিছত আমি এইটো ক'ব পাৰোঁ, যোনজন যুৱক আমি আটক কৰিছোঁ দুজন, এজন যুৱক চেংকাইৰ জীয়েকৰ বন্ধু আছিলে। আমি তেওঁলোকে কোনটো পৰ্যায়ত প্লেনিং কৰিলে, কোনটো পৰ্যায়ত কেনেদৰে তেওঁলোকে ভাবিলে, কিদৰে আমি এই বেয়া পদক্ষেপটোত তেওঁলোকে হাতত ল'ব, সেইখিনি ডিটেইলছ আমি ইতিমধ্যে আমি কালেক্ট কৰি আছোঁ। আমি তেওঁলোকৰ সোধা পোছা কৰি আছোঁ, ইণ্টাৰগেশ্যন কৰি আছোঁ। আৰু আমাৰ যিমান বৰ্তমান ষ্টেটমেণ্টৰ ইণ্টাৰগেশ্যন আমি গম পাইছোঁ, এইটো এটা লং টাৰ্ম প্লেনিঙত চলিছিলে আৰু এইটো ছাকচেছ হোৱাৰ ইভেণ্টটোতহে আমি অফেন্সটো গম পাইছোঁ। এই অফেন্সটোত আগতেও ছাকচেছ হ'ব পাৰিলে হয়। ইনভেষ্টিগেশ্যন আমি গম পাইছোঁ তেওঁলোকৰ বহুত দিন পুৰণা প্লেনিং আছিলে। কিবা কাৰণত তেওঁলোকৰ সফলতা নোহোৱাৰ কাৰণে বেলেগ আগন্তুক সময়ত তেওঁলোক ছাকচেছ হ'ব পৰা নাছিলে। দুৰ্ভাগ্যক্ৰমে 25 আৰু 26 তাৰিখৰ ৰাতি তেওঁলোকে এই কামটো সফল হ'ব পাৰিলে। আমাৰ এতিয়া বৰ্তমান আটক কৰাৰ ভিতৰত দুজন মাইনৰ আছে। এতিয়া একমপ্লিছ কোন আছিল আৰু প্ৰাইম একিউজ কোন আছিল সেইটো আমি পৰৱৰ্তী তদন্ততহে গম পাম। আৰু নিশ্চয়